Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A Telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is about customary laws still relevant in Northeast. So, চাওক আমি একেদিন এডিটৰিয়েল পেজখনত বেছিভাগ আপোনাৰ আৰ্টিকল আপোনাৰ যিবিলাক ট্ৰেডিশ্যনেল নলেজ চিষ্টেম ট্ৰেডিশ্যনেল ল এনেকুৱা ধৰণৰ অকণমান আৰ্টিকলছ দেখিব পাই আছোঁ আমি ডিছকাছ কৰি আছোঁ গতিকে আপোনালোকে এটা সেনেকুৱা ধৰণৰ কুৱেশ্যন এক্সপেক্ট কৰিব পাৰে এনেকুৱা যিবিলাক আমাৰ UPSC প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আছে সেনেকুৱা ধৰক ট্ৰেডিশ্যনেল বেছড এইবিলাক অকণমান চাব আপোনালোকে তো চাওক ইয়াতে ফাৰ্ষ্ট আছে হোৱাট আৰ কাষ্টমাৰী লজ এতিয়া আমাৰ মডাৰ্ণ পিৰিয়ডৰ যিবিলাক ল সেইবিলাক কি হয় আমাৰ কনষ্টিটিউশ্যনত লিখা থাকে ধুনীয়াকৈ ধৰক কোনোবাই যদি কিবা ক্ৰাইম কৰে তাৰ কাৰণে তাৰ লজবিলাক ধুনীয়াকৈ লিখা আছে ৰুল অফ ল বুলি হয়নে গতিকে সেইবিলাক আমাৰ মডাৰ্ণ লজ কিন্তু কিছুমান এনেকুৱাও ছ'চাইটি আছে য'ত নেকি আমাৰ কাষ্টমাৰী লজ কিছুমান ট্ৰেডিশ্যনেল ল এতিয়াও কণ্টিনিউ হৈ আছে যিবিলাক নেকি সেই ছ'চাইটিখনৰ ইণ্ট্ৰিনচিক পাৰ্ট বুলি মানে কনচিডাৰ কৰা হয় আৰু সেই কাষ্টমাৰী লজবিলাক সেই ছ'চাইটিখনৰ যিবিলাক ভেলুজ বিহেভিয়াৰ্ছ হয়নে বা ৰুলছ কেনেকুৱা মানে যেনেকুৱা হয় সেইটোৰ ওপৰত ডিপেণ্ড কৰি ডিফাৰেণ্ট হয় মানে একৰ্ডিং টু ছ'চাইটি সেই কাষ্টমাৰী লজবিলাক ডিফাৰেণ্ট হয় ঠিক আছে তো চাওক আমাৰ নৰ্থ ইষ্টতো সেনেকুৱা আছে ধৰক আমাৰ অসমৰ যিসকল ৰাভা সেই ৰাভাসকলৰ যেতিয়া ডিভোৰ্চ হয় সেই ডিভোৰ্চ কেছটো যদি সেটেলমেন্ট হয় তেতিয়াহ'লে তেওঁলোকে এটা মানে এটা কাষ্টম মানে ফলো কৰে যে টিয়াৰিং বিটেল ভাইন লাইফ ওকে সো আমাৰ যেটো পান থাকে যে পানখিলা কিবা তেওঁলোকে সিগি দিয়ে এটো মই ভালকে মই দেখা নাই কোড হয় সেই কাৰণে মই আপোনালোকক ইমান ভালকে ক'ব পৰা নাই যে পানখিলা তেওঁলোকে সিগি দিয়ে হেতিয়া কি হয় আমাৰ তেওঁলোকৰ যে ডিভোৰ্স কেছ সেই বস্তুটো সেটেল হৈ যায় পান সিৰা প্ৰথা বুলি কয় পান সিৰা প্ৰথা মানে পান সিগা প্ৰথা হ'ব মানে সো মানে যদি হিনিয়াস ক্ৰাইমছ নহয় মানে যদি সিৰিয়াস ক্ৰাইমছ নহয় এনেকুৱা ধৰণৰ ধৰক ডিভোৰ্স মেৰেজ ফ্যামিলি ল্যান্ড প্ৰপাৰ্টি এনেকুৱা ধৰণৰ কথাবিলাক বা প্ৰবলেমছ বিলাক তেওঁলোকে নিজৰ মাজতে সলভ কৰিবৰ কাৰণে ট্ৰাই কৰে আৰু সেই কেনেকৈ ট্ৰাই কৰে সেই ট্ৰেডিশ্যনেল লজ বিলাকৰ ওপৰত ডিপেণ্ড কৰে সো সেনেকুৱা ধৰণৰ আৰু ডিফাৰেণ্ট গ্ৰুপছ আছে নৰ্থ ইষ্টত যেনেকুৱা কেবাং এমং আদি গ্ৰুপছ বুলিয়াং এমং আপটানি নেলি এমং নিশি সোসাইটি অফ অৰুণাচল প্ৰদেশ আপোনালোকে এই যিকেইটা নাম দিছে এই নামকেইটা ক'ত বিলং কৰে এইকেইটা মনত ৰাখিব আৰু ট্ৰাইবেল গ্ৰুপছ বিলাক ক'ত কোন কেইখন ষ্টেটত বিলং কৰে এইটো মনত ৰাখিব হেতু আহে কিন্তু যে আদি গ্ৰুপছটো ক'ত বিলং কৰে আপটানি ক'ত বিলং কৰে নিশি ক'ত বিলং কৰে এই তিনিওটা অৰুণাচল প্ৰদেশত বিলং কৰে তাৰপিছত এটা আহিছে হোডা এমং জামাতিয়া হোডাটো কিন্তু আপোনাৰ সেই যিটো প্ৰথা যেটো আপোনাৰ ইনষ্টিটিউচনেল যেটো আপোনালোকৰ সেই ট্ৰেডিশ্যনেল ল থাকে সেইটো সেইবিলাকৰ নাম আপোনাৰ এইবিলাক মই বোল্ড কৰি দিয়া কেইটা হোডা এমং জামাতিয়া অফ ত্ৰিপুৰা তো জামাতিয়া ট্ৰাইবটো ক'ত থাকে ত্ৰিপুৰাত থাকে দৰবাৰ সংটো হ'ল আমাৰ সেই ট্ৰেডিশ্যনেল লটো বা ইনষ্টিটিউচনটো সেইটো কাৰ মাজত আছে খাসিটো সকলোৱে জানে ক'ত আছে মেঘালয়ত আছে পুটু মেণ্ডেন এমং আও নাগা সো আও সকল ক'ত থাকে নাগালেণ্ডত থাকে সো এনেকে আপোনালোকে বা মণিপুৰতো কিছু সংখ্যক থাকে আই থিংক ওকে সো এনেকে আপোনালোকে প্ৰিলিমছৰ কাৰণেও ইয়াতে অকমান মেটেৰিয়েল পাই গ'ল so what are the important salient features of customary laws of ethnic groups of northeast so যিখিনি কলো মানে customary laws ৰ বিষয়ে so সেইবিলাকৰ মাজত কিছুমান salient features আছে যেনেকুৱা ধৰক society বিলাক কেনেকুৱা mostly patrilineal societies য'ত নেকি মেল পাৰ্টটো বেছিকে মানে প্ৰিফাৰ কৰা হয় except খাসিক আৰু জয়ন্তীয়া কাৰণ সকলোৱে জানে সেইখন matrilineal society হয়
আমাৰ যেনেকে পিতৃ প্ৰধান সমাজ তাতে মাতৃ প্ৰধান সমাজ হয় কিন্তু ম্যাক্সিমাম যে আমাৰ যদি নৰ্থ ইষ্টত চাব যাও ম্যাক্সিমাম সোসাইটিয়ে পেট্ৰিয়াৰ্কেল সোসাইটিয়ে হয় so sons are mostly allowed to inherit parental landed property যে পুত্ৰ সকল মানে লৰা বিলাকে কি পায় মানে বেছিকে মানে ধৰক পেৰেন্টেল landed property টো বেছিকে তেওঁলোকৰ ইনহেৰিটেন্স পাৱাৰটো থাকে আৰু আমাৰ কি হয় ইয়াতে এটা এক্সাম্পল দিছে ইন লিসু Yobin Society of Arunachal Pradesh youngest son is provided more share with a responsibility to look after the ailing parents তো চাওক মানে তাৰ ভিতৰতে আকৌ এটা ডিভিজন আছে লৰা সকলকটো দিয়ে লগতে আমাৰ অৰুণাচল প্ৰদেশৰ যেটো লিসু সোসাইটি আছে বা Yobin বুলি কয় so tate jijon সকলোতকে সৰু লৰা youngest son he is provided more share তেও অকমান বেছিকে দিয়ে কিয় সেই সৰু লৰাজনক মানে কিহৰ দায়িত্বটো দিয়া হয় মাক দেউতাকৰ যদি অসুখ হয় যেতিয়া বয়স হয় তেতিয়া হলে তেখেত সকলক সেই সৰু লৰাজনে চোৱাচিতা কৰিব লাগিব Next salient features is about land governance. So most of the ethnic groups are residing in hilly terrain. The hilly area te he ethnic groups bilak mostly thake. Aru tekhet hokol jum cultivation to logot relate hoi thake. Shifting cultivation jito. So distribution of jum land at the village level is also done through customary law. Aru he anki he amar jito distribution kore he matir jito distribute kore jum land he to anki customary law upor depend koriye মানে ভগা মানে ভগাই লয় মানে বিতৰণ কৰি লয় ঠিক আছে সো সেই যেটো কৈছো যদি সেই মানে প্ৰবলেমটো যদি সিৰিয়াস নহয় ক্ৰাইম নহয় সিৰিয়াস ক্ৰাইম নহয় তেতিয়া হলে নিজৰ মাজতে তেওঁলোকে সলভ কৰিব ট্ৰাই কৰে according to the value of their society then come to concept of clan so members of same clan consider themselves as brothers and sisters within the members of same clan marriage is not allowed hetu eta main characteristic hobo je eke clanor majot ketio biya na pate karon nijor bhai bhonir dore sabo lage etu hiator lokor value mane মানে আমাৰ ইয়াতেও কৰে ন হেতু বস্তু কিছুমান সোসাইটিত যে নিজৰ ক্লানৰ ভিতৰত বিয়া পাতিলে মানে কি হয় যে নিজৰ ভাইকৰ লগত বা নিজৰ ভনীয়েকৰ লগতে বিয়া পাতা বুলি কোৱা হয় ওকে সেই কাৰণে মানে হেতু হ'ব নিদিয়ে আৰু কিছুমান সোসাইটিত যদি এটো কৰে নহয় তেতিয়া হলে মানে আপোনাৰ মনিটাৰিলি পানিশ কৰে মানে আপোনাৰ ফাইন লয় বা এঘৰিয়া কৰি দিয়ে গাঁৱত ঠিক আছে সো তাৰ পিছত এটা আছে ব্ৰাইট প্ৰাইস ইট টেষ্টিফাইজ টু দা ইম্পৰ্টেন্স অফ গাৰ্ল চাইল্ড এণ্ড উইমেন ইন দা ট্ৰেডিশনেল সোসাইটিজ সো এইটোৱে কি কৰে যে গাৰ্ল চাইল্ড বা উইমেনৰো যে কি আছে ইম্পৰ্টেন্স আছে এখন ট্ৰেডিশনেল সোসাইটিত হেতু আপোনাৰ টেষ্টিফাই কৰে ঠিক আছে সো সোসাইটিজ আৰ সেলফ সাফিসিয়েন্ট এট দা লেভেল অফ এডমিনিষ্ট্ৰেচন এটো মনত ৰাখিব তো চাওক ইমানখিনি তেওঁলোকে কাস্টমাৰী লৰ ওপৰত ডিপেন্ড কৰি ইমান প্ৰবলেম সলভ কৰিব পাৰিছে গতিকে আমি from the perspective of administration তেওঁলোকক self sufficient বুলি ক'ব লাগিব Verrier Elwin elaborately explained such systems in his work A Philosophy of NEFA so NEFA বুলি কাক কৈছিল আগতে অৰুণাচল প্ৰদেশক কৈছিলে আৰু জৱাহৰলাল নেহৰুৰ যেটো পাঞ্চিল প্ৰিন্সিপল এইটো মানে কি হয় এই যে এনেকুৱা ধৰণৰ কনসেপ্টৰ ওপৰতে বেসড হয় so Indian Constitution also kept the provision of 6th schedule and specific articles for the state of Nagaland and Mizoram আৰু এই কথাখিনি ভাবি পেলাই যেহেতু হে ট্ৰেডিশনাল মানুহবিলাকে ট্ৰেডিশনাল ল কিছুমান ফলো কৰে গতিকে সেই কথাখিনি ভাবি লৈ পেলাই আমাৰ ইন্ডিয়ান কনস্টিটিউশন মেকাৰছ সকলেও তেনেকুৱা মানুহখিনিৰ কাৰণে কিছুমান স্পেশাল মানে আৰ্টিকেল কিছুমান ইনক্লুড কৰিছে আমাৰ কনস্টিটিউশন খনত 6 শিডিউলৰ বিষয়ে সকলোৱে জানে হয়নে যদি নাজানে আপোনালোকে পঢ়ি লব ইন্ডিয়ান পলিটিত okay তো ইয়াতে এটা আৰু কোৱেশ্চন দিছে it is said that customary laws are gender biased what is your opinion তো সব একফালৰ পৰা যদি চাও হয় আৰু কেতিয়াবা হেতু আপোনাৰ কি হৈছিলে মানে নিজৰ মাক দেউতাক বা ধৰক যে কিছুমান মানে সাপোৰ্টাৰ থাকে ন সদায়টো আৰু মানে ওমেনক যে সবে হেড কৰিব হেনেকুৱাটো মানুহ নাথাকে ন সদায় তো সব মই এতিয়া ভালকে কৈছো সো ইন্ডিয়ান সোসাইটি ইজ এ মেল ডমিনেটেড সোসাইটি আগৰ পৰা কৈ আহিছো হয়নে মেল ডমিনেটেড হয় পেট্ৰিলিনিয়াল হয় গতিকে ইয়াতে কিছুমান
মানে কাম হৈছিলে আমাৰ একদম আগতে আৰু যেনেকুৱা ধৰক সতীদাহ চাইল্ড মেৰেজ ন এই দুটা এতিয়া বাৰু বেন কৰা হৈছে কিন্তু ডাউৰি ডেথটোতো এতিয়াও ৰিপৰ্ট হৈ আছে ডাউৰি ডেথটো এতিয়াও মানে কন্টিনিউ হৈ আছে ওকে সো আৰ্লিয়াৰ উইমেন ইন দ্য এথনিক সোসাইটি ওৱেৰ নট সো লিটাৰেট যে আগৰ দিনত উমেন বিলাকে ইমান লিটাৰেট নাছিলে তেওঁলোকে সেই সমাজখনৰ কাষ্টম অনুযায়ী চলি আছিলে তেওঁলোকে আনকি ল্যান্ড প্ৰপাৰ্টিও ইনহেৰিট কৰিব পৰা নাছিলে মানে ধৰক ডিসিশন মেকিংও ল'ব পৰা নাছিলে যে ঘৰত যদি কিবা ইম্পৰ্টেন্ট ডিসকাশন হয় তাতে তেওঁলোকে ভাগ ল'ব পৰা নাছিলে কাৰণ মেল লাইন যেহেতু সোসাইটিখন যিজন পুৰুষ মানুহ তেখেতক বেছি ইম্পৰ্টেন্স দিয়া হৈছিলে সো দে আৰ নট অফাৰ্ড এনি পোৰ্টফোলিও ইন দ্য ট্ৰেডিশনেল গভৰ্নেন্স আনকি মানে গভৰ্নেন্সটো দূৰৰে কথা সাধাৰণ ঘৰৰ এটা সৰু ডিসিশন লওঁটো তেখেতৰ পাৰ্ট নাথাকে Okay. However, some societies settle their problems by giving right to landed property as per situation and parents' will. সেইটোৱে কৈছিলো মই প্ৰথমতে যে কিছুমান পিতৃ মাতৃ মানে হেৰিত আৰু তেখেতসকলে বুজি পাইছে যে কিছুমান পেৰেণ্টে তেওঁলোকৰ ইচ্ছাত আৰু কিছুমান ল অনুযায়ী কিন্তু ডিচিশন মেকিং প্ৰচেছ বিলাক তেওঁলোকে লাহে লাহে ল'ব পৰা হৈছিলে Is it possible to make a synergy between tribal justice system and regular justice system? যে যেটো এনেকুৱা পুৰণি কলিয়া লৰ বিষয়ে কৈ আছো আৰু এতিয়া আমাৰ যেটো ৰেগুলাৰ মডাৰ্ন জাস্টিস সিস্টেম এটোক আমি মানে হেই কৰিব পাৰো নেকি সিনাৰ্জি কৰিব পাৰো নেকি তো আমাৰ যিখন 88th আপোনাৰ ৰিপোৰ্ট অফ পাৰ্লিয়ামেন্টাৰী ষ্টেণ্ডিং কমিটি যেটো ৰিপোৰ্ট দিছিলে মানে সেই ৰিপোৰ্টটোৱে কি ষ্ট্ৰেছ কৰিছে যে দুটা আসলতে সিনাৰ্জি হ'ব লাগে মানে যে ডিপেন্ডেন্ট মিউচুয়ালি ডিপেন্ডেন্ট হ'ব লাগে আসলতে হয়নে সো দেয়াৰ ইজ ফিজিবিলিটি অফ ফাংশনিং both the system together as legal pluralism is still functional customary laws are playing an important role of alternative dispute redressal mechanism in the northeast alternative dispute redressal mechanism বুলি এটা সিলেবাসৰ টপিক আছে আপোনালোকে পঢ়িব তাৰ ভিতৰত ধৰক alternative dispute redressal মানে কি যেতিয়া আপোনাৰ সৰু সৰু কথাবিলাকৰ কাৰণে কোৰ্টত যাব লগা নহয় কাৰণ কোৰ্টত যেতিয়া আপুনি ফলো কৰিব তেতিয়া পইচাৰ কথা আহি পৰে হয়নে বা বহুত কিবা কিবি কাগজ বা পেপাৰ ওয়াৰ্ক আহি পৰে হয়নে গতিকে তাতকে যদি আমি লোকেলি সেই বস্তুটো সলভ কৰিব পাৰো তেতিয়া হলে হেতু বেছি ইজি হ'ব Come to the next article which is about the foodie in Vivekananda. Yete dekhetor food preference or bikhoy ase article to eto exam perspective or karne important nohoy but the person is important. Okay, Narendranath Datta asil tor naam aru ami Swami Vivekananda boli dekhetok jano. So ekhon book ase The Monk as Man The Unknown Life ekhon kune likhisile Mani Shankar Mukherjee aru tekhet ejon Bengali writer asil yate Swami Vivekananda bikhoy likha ase আৰু এই বুকখন কেতিয়া প্ৰকাশ পাইছিলে 2011 সো ইয়াতে মই এটা ইউপিএসসি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন ইনক্লুড কৰিছো এটো এথিক্সৰ কোৱেশ্চন হয় আৰু ইয়াতে এটা স্বামী বিবেকানন্দই কোৱা এটা কথা মানে কোট এটা দিয়া হৈছে আৰু এটোক এক্সপ্লেইন কৰিব দিছে মানে প্ৰেজেন্ট ওয়াৰ্ল্ডৰ লগত কম্পেয়াৰ কৰিব দিছে কিন্তু এনে আপুনি লিখিলে নহব you have to give the idea in the context of present world Next, eduta মই বনাই দিছো analyze how Swami Vivekananda's teachings can be instrumental in addressing the challenges faced by youth today. আৰু তেওঁৰ যিবিলাক ideas তেওঁৰ যিবিলাক teachings সেইবিলাকে কেনেকে আমাৰ present day youth বিলাকক challenges বিলাক address কৰিব পাৰিব এইটো এটা good question হয় কিন্তু আপোনালোকে try কৰিব Write the contributions of Swami Vivekananda towards Indian socio-religious movement আৰু এইটো আপোনালোকে modern history হয়তো বহুতে পঢ়িছে so এইটো try কৰিব লিখিব কাৰণে Next article is about healthcare infrastructure ইয়াতেও এটা question দিছো আপোনালোকে question লিখিলে বেছি ভাল হ'ব কাৰণ ইমানো ডাটা নাই ইয়াতে so এইটো UPSC ৰে হয় যে আমাৰ public healthcare system টোত মানে এটা মেজৰ ৰোল আছে প্লে কৰিব পৰা ওকে সো তাৰ কাৰণে কিছুমান মেজাৰ্স দিব দিছে আপোনালোকে এইটো ট্ৰাই কৰিব আৰু লগতে এটা কাম কৰিবচোন আসাম ৰিলেটেড যিবিলাক আমাৰ হেলথ স্কিমছ আছে সেইবিলাকো আপোনালোকে গোটাব পাৰে যদি এইটো ইম্পৰ্টেন্ট হ'ব ঠিক আছে
So আৰু এটা আহিছে message for today বুলি it is now generally accepted that Indus Valley civilization was one of the cradles of civilization এটো কোনে কৈছে our এটো মানে আপোনাৰ হিষ্ট্ৰীৰ ফালৰ পৰা হে হৈছে so যে এটো আমাৰ কি হয় Indus Valley civilization টো আমাৰ চিভিলাইজেশনৰ মানে ক্ৰেডেল যে এটা 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 ক্ৰেডেল হয় মানে আৰম্ভণি হয় নে আমাৰ ইন্ডিয়াৰ কাৰণে সো ইয়াতে এটা কোৱেশ্চন ইয়াতে এটা কোৱেশ্চনে ইনক্লুড কৰিছো আজি কোৱেশ্চন অকমান বেছি হৈ গৈছে আপোনালোকে গুটেখিনি নোৱাৰিলেও এটা বা দুটা লিখিব সো ৰাইট দ্য ডিফাৰেন্ট ফিচাৰ্স অফ ইন্ডাস ভ্যালি civilization how can those historical features are useful in current period so ইন্ডাস ভ্যালি civilizationৰ যিবিলাক ফিচাৰ্স আছিল যেনেকুৱা টাউন প্ল্যানিং ড্ৰেইনেজ সিস্টেম হয়নে সো এনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকে ফাৰ্স্ট লিখিব তাৰ পিছত সেই বস্তুবিলাক আমি প্ৰেজেন্ট ডেট কেনেকৈ ইমপ্লিমেন্ট কৰিব পাৰো আপোনালোকে ড্ৰেইনেজৰ কথাটো খুব ধুনিয়াকৈ এতিয়া লিখিব পাৰে আমাৰ কিমান প্ৰবলেম হৈ আছে ন মানে এতিয়া গুৱাহাটীৰ কথাই কৈছো কিমান প্ৰবলেম হৈ যায় যেতিয়া এজা ডাঙৰ বৰষুণ দিয়ে লগে লগে কি হৈ যায় ড্ৰেইন বিলাক ফুল হৈ যায় ফিল আপ হৈ যায় একদম গতিকে সেই ক্ষেত্ৰত আমাৰ ইন্ডাস ভ্যালি সিভিলাইজেশনৰ যেটো হেয়া মানে ড্ৰেইনেজ সিস্টেম হেতুক আমি আনিব পাৰো বা যেটো ৰোড এক্সিডেন্ট হৈ আছে ৰোড এক্সিডেন্টৰ কাৰণে আমাৰ কিমান মানুহৰ ডেথ হৈ আছে তাৰ কাৰণে যদি আমি তেওঁলোকৰ টাউন প্ল্যানিংটো বা তেওঁলোকৰ যেটো ৰোড স্ট্ৰাকচাৰ যেটো 90 ডিগ্ৰী এংগলত হেই কৰে সেই বস্তুটোক আমি লিখিব পাৰো হয়নে গতিকে আপোনালোকে অকল জিএস ত থাকিলে নহব you have to connect the GS part with the current facts সেইকাৰণে আপুনি দুটাই ব্যালেন্স কৰিব লাগিব যে এতিয়া চাওক মই কারেন্ট এফেয়ার্স খিনি পঢ়াইছো লগতে জিএস খিনিও যিমান পাৰি আৰু এটা এটা টপিকৰ পৰা হিমানখিনি আনিব ট্ৰাই কৰিছো আৰু আপোনালোকেও আপোনালোকৰ যেটো পঢ়াৰ যেটো ষ্টাইল মানে পঢ়াৰ হেইটো খুব ডিপেন্ড কৰে কিন্তু দেই যে আপুনি যদি জিএস এ পঢ়ি আছে তেতিয়াও নহব আপুনি যদি বলে কারেন্ট ইভেন্টছে পঢ়ি আছে তেতিয়াও নহব সো আপুনি কি কৰিব লাগিব আপোনাৰ এটা proper balance থাকিব লাগিব বস্তুবিলাকত যে বহুত মই জিএস জানো মোৰ বহুত আইডিয়া আছে জিএস ৰ তেতিয়াও আপুনি এটা ভাল আনসাৰ লিখিব নোৱাৰিব পাৰে কিয় নোৱাৰিব পাৰে কাৰণ আপুনি ডেটা দিব লাগিব আৰু বুলি আপোনাৰ ওচৰত বহুত ডেটা আছে কারেন্ট আছে মই একদম হৈ গ'ল মোৰ একদম একো নালাগে মোক আৰু হেতু নহয় আপোনাৰ স্ট্যাটিক পোৰশন আৰু আপোনাৰ আইডিয়া লাগিব ঠিক আছে গতিকে আপোনালোকে এইটো ধ্যান ৰাখিব প্ৰিপাৰেচন মানে এইটোত জাৰ্নিটোত যাতে দুটা আপুনি ধুনিয়াকে কভাৰ কৰি গৈ থাকে এগাল যে পঢ়িব লাগিব হেতু নহয় দুটাই আপুনি at least আইডিয়া খিনি থাকিব লাগিব মানে এইটোৱে যে বেসিক খিনি জানিব লাগিব ওকে আজিৰ কাৰণে এইখিনি ইম্পৰ্টেন্ট আছিল আৰু আনসাৰ সাবমিট কৰিব ট্ৰাই কৰিব কাৰণ নোটিফিকেশনস আহাৰ পিছত প্ৰিলিমছৰ আপোনালোকৰ সেই আনসাৰ ৰাইটিং কৰা যেটো হেয়া থাকে ন সেই মোটিভেশনটো কমি যাব তেতিয়া প্ৰিলিমছৰ কাৰণে মাইন্ডটো প্ৰিলিমছ হৈ যাব ন সেই কাৰণে কৈ আছো যে এটাকে হলেও আনসাৰ আপোনালোকে লিখিব কাৰণ প্ৰিলিমছ পাস কৰি পেলাই হিফালে মেইনছ যদি লিখিব নোৱাৰে ইমান কষ্ট অথলে যাব আৰু সেই কাৰণে ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও